জুবিন গাৰ্গ পঞ্চভিতত বুলিন হোৱা আজি তৃতীয়টো দিন আৰু তৃতীয়টো দিনতো আজি দিন দেখিবলৈ পোৱা গৈছে অসমৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জ্ঞাপন কৰা হৈছে জুবিন গাৰ্গক শ্ৰদ্ধাৰে সোঁৱৰা হৈছে তেওঁৰ যি সৃষ্টিৰাজিক আজিৰ দিনটোতো নমন কৰা হৈছে আৰু আনফালে যদি চোৱা হয় তেন্তে সমান্তৰালভাৱে বিতৰ্ক বৰ্তমান সময়তো অব্যাহত আছে সেয়া লাগিলে শ্যামকানু মহন্তৰ সন্দৰ্ভতে হওক বা সিদ্ধাৰ্থ শৰ্মাৰ সন্দৰ্ভতে হওক আৰু বৰ্তমান সময়ত আমি নগাঁৱৰ পৰা যোৱাকালি দিনটোৰ পৰা দৃশ্যাংশসমূহ দেখুৱাই আছো পোনপটীয়া সম্প্ৰচাৰযোগে দৰ্শকসকলক সমগ্ৰ দৃশ্যাংশসমূহ দেখুৱাই আছো আৰু বৰ্তমান সময়ত আমি কলঙৰ পাৰত উপস্থিত আছো নেহেৰুবালিৰ কাষত আৰু এখন বিশেষ নৌকা আমি দেখিবলৈ পাইছো পুষ্পসজ্জিত নৌকা যিখন নৌকা জুবিন গাৰ্গৰ বাবে সাজু কৰা হৈছে বৰ্তমান সময়ত জুবিন গাৰ্গৰ স্মৃতিত জুবিন গাৰ্গৰ অস্থি বিসৰ্জনৰ বাবে সাজু কৰা হৈছে এখন বিশেষ নৌকা আৰু কলঙৰ বুকুত বৰ্তমান সময়ত আমি নৌকাখন দেখিবলৈ পাইছো সমান্তৰালভাৱে যদি বাওঁফালে চাওঁ কেমেৰাত হেমন্ত দাসে যদি দেখুৱায় তেন্তে বাওঁফালে আমি দেখিবলৈ পাইছো নগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আমি যোৱাকালি দিনটোত দেখিবলৈ পাইছিলোঁ প্ৰায় 25ৰ পৰা 30,000 লোকে একেলগতে সমবেত হৈ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল জুবিন গাৰ্গৰ মায়াবিনী পৰিৱেশন কৰি এক নিজৰ মাজতে নগাঁৱত অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে আৰু আনফালে যদি চাওঁ ৰূপক শৰ্মা স্থানীয় বিধায়ক আমি বিভিন্ন সময়ত দেখি আহিছোঁ ৰূপক শৰ্মা আৰু জুবিন গাৰ্গৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক দুয়োজনৰ মাজত যথেষ্ট নিবিড় সম্পৰ্ক আৰু তেওঁলোকৰ কথা বতৰাটো আমি বিভিন্ন সময়ত দেখিবলৈ পাইছোঁ যে যথেষ্ট ঘনিষ্ঠ ধৰণৰ কথা বতৰা আৰু সমান্তৰালভাৱে জিলা আয়ুক্তজনো জুবিন গাৰ্গৰ সৈতে যথেষ্ট ঘনিষ্ঠ সম্পৰ্ক আমি বিগত সময়ত দেখিবলৈ পাইছিলোঁ গতিকে তেওঁলোকে এই সময়ছোৱাত জুবিন গাৰ্গবিহীন এই সময়ছোৱাত বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ স্মৃতিত যোৱাকালি দিনটোত আমি দেখিলোঁ প্ৰায় 25ৰ পৰা 30,000 লোকৰ সমবেত হোৱাৰ সময়ত তেওঁলোকে মায়াবানী পৰিৱেশন কৰিলে জুবিন গাৰ্গক শ্ৰদ্ধাৰে সোঁৱৰিলে আৰু এইখন বিশেষ খেলপথাৰতে আচলতে 2023 চনত এক বিশেষ অনুষ্ঠান কৰিছিল জুবিন গাৰ্গে যি অনুষ্ঠানৰ দ্বাৰা সমাদৃত হৈছিল সৰ্বত্ৰে আৰু 2025 চনত পুনৰ এবাৰ জুবিন গাৰ্গৰ সংগীতানুষ্ঠান এইখন খেলপথাৰতে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কোনো বিশেষ কাৰণবশতঃ বাতিল কৰিবলগীয়া হৈছিল যাৰ ফলত জুবিন গাৰ্গে পুনৰ 2025 চনত এইখন খেলপথাৰত আহিব নোৱাৰিলে আৰু 23 চনৰ সেই অনুষ্ঠানটো আমি যোৱাকালি দিনটোত দেখিবলৈ পালোঁ পুনৰ যেন ৰাইজে হিলদোল ভাঙি ওলাই আহিছে জুবিন গাৰ্গৰ অনুষ্ঠান চাবলৈ আৰু এক নিজৰ মাজতে নগাঁওবাসীয়ে যেন অভিলেখ স্থাপন কৰিলে যোৱাকালি দিনটোত আৰু সমান্তৰালভাৱে ক'ব লাগিব আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যি জুবিনস্থলী আছে জুবিনস্থলীত আজিৰ দিনটোতো যথেষ্ট মানুহৰ ভিৰ যথেষ্ট লোক আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সেৱা জ্ঞাপন কৰিছে আৰু সমান্তৰালভাৱে আমি নগাঁৱৰ পৰা দৃশ্যাংশ দেখুৱাই আছোঁ প্ৰত্যেকজন মানুহৰ বুকুতে যেন জুবিন গাৰ্গৰ এখন ঘৰ সাজিবলৈ সক্ষম হৈছিল জুবিন গাৰ্গে যেনেধৰণে কৈছিল যে প্ৰত্যেকজন মানুহে মোক ঘৰুৱা বুলি ভাবে ঠিক তেনেধৰণে প্ৰত্যেকজন মানুহে যেন জুবিন গাৰ্গক সঁচাকৈ এজন ঘৰৰ সদস্য বুলি ভাবে যাৰ ফলত এনেদৰে অসমৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোত প্ৰাণৰ শিল্পীজনক হেৰুৱাই সকলো মৰ্মাহত হৈছে আৰু সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু নগাঁও নেহেৰুবালিৰ পৰা আমি পোনপটীয়া দৃশ্যাংশ দেখুৱাই আছোঁ কেমেৰাত হেমন্তৰ জৰিয়তে আৰু আমি দেখিবলৈ পাইছোঁ স্থানীয় বিধায়ক ৰূপক শৰ্মাৰ সমন্বিতে জিলা আয়ুক্তজনক অগ্ৰসৰ হৈছে আৰু তেওঁলোকৰ যি কাৰ্যসূচী আছে কাৰ্যসূচীৰ ফালে আগবাঢ়িছে আৰু সমান্তৰালভাৱে এই গোটেই কাৰ্যসূচীটোত যাতে কোনো ধৰণৰ খেলি মেলি নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এটি নাহৰৰ পুলি ৰোপণ কৰি এই স্থানত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব জুবিন গাৰ্গে যিহেতু নাহৰ যথেষ্ট ভাল পাইছিল তেওঁ বহুতো গীতত আমি নাহৰৰ কথা উল্লেখ হোৱা দেখিবলৈ পাইছিলোঁ গতিকে এটি নাহৰৰ পুলি নেহেৰুবালিৰ চৌহদত ৰোপণ কৰা হ'ব আৰু জিলা আয়ুক্ত আৰু স্থানীয় বিধায়ক আছে স্থানীয় বিধায়কে তেওঁলোকে নাহৰৰ পুলিটো ৰোপণ কৰিব আৰু তাৰ পৰিৱৰ্তে যদি আমি চাওঁ তেন্তে আমি দেখিবলৈ পাইছিলোঁ যে যোৱাকালি দিনটোতে যি চিতাভস্ম আছে চিতাভস্ম সংগ্ৰহ কৰিবলৈ জিলা প্ৰশাসনে সক্ষম হৈছিল তেওঁলোকে স্থানীয় বিধায়ক ৰূপক শৰ্মাই নগাঁওবাসীক কথা দিছিল যে চিতাভস্ম আনিব চিতাভস্মৰ জৰিয়তে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব জুবিন গাৰ্গক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ